যোগীঘোপাত হঠহতীয়া নদীত সন্ধানহীন যুৱকৰ মৃত্যুদেহ উদ্ধাৰ। যোগীঘোপাৰ কাবাইতাৰী নদীৰ পৰা উদ্ধাৰ মৃত্যুদেহটো। মৃত্যুদেহটো কাবাইতাৰী চতুৰ্থ খণ্ড গাঁৱৰ নুৰাল হক বুলি চিনাক্ত। নৈত যোগীঘোপা আৰক্ষী আৰু SDRF বাহিনীয়ে ৰাইজৰ সহযোগত অভিযান চলাই উদ্ধাৰ কৰে মৃত্যুদেহটো। উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া যুৱকজন কাবাইতাৰী সাপ্তাহিক বজাৰৰ সমীপত হঠহতীয়া নৈত গা ধুবলৈ গৈছিল। গা ধুই থাকোঁতে হঠাৎ দ পানীত বুৰ যায় যুৱকজন। পিছত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি খবৰ দিছিল আৰক্ষীক। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কৰিব পৰা নাছিল যুৱকজনক। আজি পুৱাই যোগীঘোপা আৰক্ষী আৰু SDRF বাহিনীয়ে নৈত যুৱকজনক বিচাৰি চলাই উদ্ধাৰ অভিযান। SDRF বাহিনীয়ে নৈত যুৱকজনৰ মৃত্যুদেহ উদ্ধাৰ কৰে ৰাইজৰ সহযোগত। কথাখিনি হ'ল যোৱাকালি সন্ধিয়া 6টামান বজাত আমাৰ কাবাইতাৰী পাটঘৰৰ আকবৰ আলীৰ ল'ৰা নুৰুল হক, তেখেতৰ নাম প্ৰথমতে আমি শুনিছিলোঁ কিন্তু সঠিক হোৱা নাছিলোঁ। যোৱাকালি SDF বাহিনী আহিছিল, প্ৰশাসনৰ মানুহ আহিছিল, খোজাখুজি কৰা হৈছিল, পোৱা নাছিল। আজি এই ৰাতিপুৱা আমাৰ SDF বাহিনী আহিল, ৰাইজো আছিল, ইতিমধ্যে বিচাৰি পাইছে। নুৰুল হক ল'ৰাজনে হয়, তেখেতৰ বয়স 26 বছৰ। ইতিমধ্যে তেওঁক বিচাৰি পোৱা হৈছে, চিনাক্ত হৈছে। এইটো আমাৰ কাবাইতাৰী হঠহতীয়া নদী বুলি কয়। এই নদীত গা ধোৱাৰ কাৰণে নামিছিল।